নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। আজি পুনৰ নতুনকৈ চাকৰি আহিল বেংকৰ বিভাগৰ ফালৰ পৰা। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু বেংক বিভাগৰ ফালৰ পৰা 500টা পোষ্ট মুকলি কৰি দিয়া হৈছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, লগতে পোষ্টসমূহত এপ্লাই প্ৰচেছটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জব আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ইয়াতে দেখিবলৈ পাইছে বেংক অফ মহাৰাষ্ট্ৰ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 500টা জেনেৰেলিষ্ট অফিচাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে পোষ্টসমূহৰ আপোনাৰ লাষ্ট ডেটটো আছে 30/8/2025 তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এটা অভাৰভিউ দিয়া আছে আপোনাৰ যিটো বেংক অফ মহাৰাষ্ট্ৰ ৰিক্ৰুটমেণ্ট 2025ৰ এটা অভাৰভিউ আছে। নেম অফ পোষ্টটোৰ নাম হৈছে আপোনাৰ জেনেৰেলিষ্ট অফিচাৰ ইন স্কেল 2। টোটেল পোষ্ট যিহেতু 500টা পোষ্ট দেখিবলৈ পাব। কেটেগৰী ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। SCৰ কাৰণে আছে আপোনাৰ 75টা ভেকেঞ্চি আছে, STৰ কাৰণে আছে 37টা ভেকেঞ্চি, OBCৰ কাৰণে আছে 135টা ভেকেঞ্চি, EWSৰ কাৰণে আছে আপোনাৰ 50টা ভেকেঞ্চি, UR কাৰণে আছে আপোনাৰ 203টা ভেকেঞ্চি। এই পোষ্টসমূহত আপোনাৰ দৰমহা ক্ষেত্ৰত ক'বলৈ গ'লে স্কেল 2 মতে আপোনাৰ দৰমহাসমূহ দিয়া হ'ব আপোনাৰ 64,820 ৰুপিছৰ পৰা আপোনাৰ 93,960 ৰুপিছলৈকে আপোনাৰ দৰমহাসমূহ লাভ কৰিব পাৰিব। এতিয়া বয়সৰ সময়সীমাটো দিয়া আছে, মিনিমাম এজ আপোনাৰ 22 বছৰ পৰা মেক্সিমাম 35 বছৰ বয়সলৈকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। যদি আপুনি OBC NCLৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 3 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। SC STৰ হ'লে আপুনি 5 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। PWBD UR and EWS হ'লে আপুনি 10 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। PWBDৰ OBC NCLৰ হ'লে আপুনি 13 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। PWBDৰ SC and STৰ কেণ্ডিডেট হ'লে আপুনি 15 বছৰকৈ এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ বেচেলৰ ডিগ্ৰীটো থাকিব লাগিব। আপোনাৰ প্ৰতিটো ছেমিষ্টাৰতে আপোনাৰ 60% মাৰ্ক থাকিব লাগিব। যিসকল অদাৰ্ছৰ কেণ্ডিডেট হয়, URত পৰে, তেওঁলোকৰ 60% মাৰ্ক থাকিব লাগিব। তেতিয়া আপুনি ইণ্টাৰেষ্টেড হ'ব আবেদন কৰিবলৈ। যিসকল SC ST OBC PWBDৰ কেণ্ডিডেট হয়, তেওঁলোকে 55% মাৰ্ক থাকিলেও আপুনি আবেদন কৰিবলৈ এলিজিবল হ'ব। ইয়াতে আপোনাৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে। UR EWS OBCৰ কাৰণে আপুনি 1000 টকা প্লাছ GST এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল SC STৰ কেণ্ডিডেট আছে, তেওঁলোকে 100 টকা প্লাছ GST এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল PWBDৰ কেণ্ডিডেট আছে, তেওঁলোকে 100 টকা প্লাছ GST কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। নটিফিকেশ্যনৰ লিংক দিম, আপুনি নিজেও নটিফিকেশ্যনখন চেক আউট কৰি ল'ব পাৰিব। ইয়াতে যিহেতু ষ্টাৰ্টিং ডেটটো আপোনাৰ যোৱাকালিৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। 13 আগষ্টৰ তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনাৰ 30 আগষ্টৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।